নমস্কাৰ এতিয়াৰে পৰা আপোনাৰ গাইজনীয়ে জন্ম দিব কেৱল মাইকী পোৱালি ৰাজ্যত গোমাংস নিষিদ্ধ কৰাৰ মাজতে এতিয়া গোপালকসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ বাবে গোপালকসকলক প্ৰদান কৰা হ'ব বিশেষ গো প্ৰজনন টিকা এই সন্দৰ্ভত বিস্তৃত খবৰলৈ অহাৰ চেষ্টা কৰিছো গোমাংস নিষিদ্ধৰ মাজতে গোপালকসকললৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী এতিয়াৰে পৰা আপোনাৰ গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব গোপালকসকলক যোগান ধৰা হ'ব বিশেষ গো প্ৰজনন টিকা এই টিকা দিয়াৰ পিছতে জন্ম হ'ব কেৱল গাই গৰু গোমিত্ৰসকলে চলাই আছে এই আঁচনি গোমাংস নিষিদ্ধৰ মাজতে গোপালকসকললৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়াৰে পৰা গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব আৰু ইয়াৰ বাবে গোপালকসকলক বিশেষ গো প্ৰজনন টিকা প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু গোপালকসকলৰ বাবে আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে এতিয়াৰে পৰা গোপালকসকলক চৰকাৰে প্ৰদান কৰিব বিশেষ গো প্ৰজনন টিকা আৰু এই টিকা প্ৰদানৰ পিছতে আপোনাৰ গাই গৰুসকলৰ কেৱল মাইকী পোৱালিহে জন্ম হ'ব আৰু গো মাংস নিষিদ্ধৰ মাজতেই গোপালকসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু দুদিন পূৰ্বে কেবিনেট যোগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত গোমাংস নিষিদ্ধ কৰিছিল আৰু ইয়াৰ পিছতে আজি হিমন্ত বিশ্ব শৰ্মাই গোপালকসকলৰ বাবে এক ভাল খবৰ দিছে আৰু হিমন্ত বিশ্ব শৰ্মা আজি মন্তব্য কৰিছে যে গোপালকসকলক বিশেষ গো প্ৰজনন টিকা প্ৰদান কৰা হ'ব আৰু ইয়াৰ পিছতেই আপোনাৰ লোকৰ গাই গৰুৱে জন্ম দিব মাইকী পোৱালি আৰু ইয়াৰ বাবে গোমিত্ৰসকলে চলাই আছে এই আঁচনি কি মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই মন্তব্য আমি শুনাব লৈছো বহুত ব্যৱস্থা হাতত লৈছো এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব কেতিয়াও ষাঁড় গৰু জন্ম নহয় যাক আমি সেক্স সৰ্টেড সিমেন বুলি কওঁ আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি সেক্স সৰ্টেড সিমেন লগে লগে আপোনালোকে আনি ল'ব আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে চৰকাৰে পুঁজি দিছে আমি কিমান গৰু কেতিয়ালৈকে দিব পাৰিছো তোলা সেক্স সৰ্টেড সিমেন 6-7 লাখ গৰুক আমি এতিয়ালৈকে সেক্স সৰ্টেড সিমেন দিছো বহুতে কয় যে মতা গৰু হল বা ষাঁড় গৰু হল কি কৰিম বিক্ৰী কৰি দিব লাগে উপায় নাই বহুত আমি দেখা পাওঁ এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে যিসকলে গাই গৰু কিনিব তেওঁলোকে সেক্স সৰ্টেড সিমেন গাই গৰুত যদি ইনজেক্ট কৰাই লয় তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গ'ল ইয়াতো হালুৱা গৰু কাম নাই গৰু বিক্ৰী কৰিব লাগিব গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব আমি বহুত ব্যৱস্থা হাতত লৈছো এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব কেতিয়াও ষাঁড় গৰু জন্ম নহয় যাক আমি সেক্স সৰ্টেড সিমেন বুলি কওঁ আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি সেক্স সৰ্টেড সিমেন লগে লগে আপোনালোকে আনি ল'ব
আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। আমি কিমান গৰু কেতিয়ালৈকে দিব পাৰিছো তোলা চেক শৰ্টেজ? 6-7 লাখ গৰুক আমি এতিয়ালৈকে চেক শৰ্টেজ চিমেণ্ট দিছো। বহুতে কয় যে মতা গৰু হল বা ষাঁড় গৰু হল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্ততি গাই গৰুহে হ'ব, আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে চেক শৰ্টেজ চিমেণ্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয়, তেতিয়ালে এইটোও চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালোৱা গৰু হৈ গ'ল, ইয়াতো হালোৱা গৰু কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব। আমি বহুত ব্যৱস্থা